বন্ধু বান্ধৱীসকল নমস্কাৰ জনালোঁ। মোৰ আন এটি ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালোঁ। আজি ভিডিঅ'টিত সাপৰ মুখ্য কাহিনীৰে নিৰ্মাণ হোৱা দুখন হিন্দী ছবিৰ বিষয়ে ক'ব বিচাৰিছোঁ। বহু বছৰ আগতে পৌৰাণিক ছবিসমূহত সাপক প্ৰাধান্য দি ভালেমান ছবি নিৰ্মাণ হৈ আহিছে। হলিউড বা বিদেশী ভাষাৰ অন্য ছবিটো ইয়াৰ প্ৰাধান্য দেখা পোৱা যায়। আজিৰ ভিডিঅ'টিৰ প্ৰথমে মই হিন্দী ছবিৰ নাগিন নামৰ ছবিখনৰ বিষয়ে ক'ব বিচাৰিছোঁ। এই ছবিখন ছুপাৰহিট ছবি হিচাপে পৰিগণিত হৈছে। ছবিখন মুক্তি পাইছিল 1946 চনত। নিৰ্মাতা আৰু প্ৰযোজনা আছিল ৰাজকুমাৰ কোহলি। কাহিনীটো আৰম্ভ হৈছে এটা ছজনীয়া চিকাৰী বন্ধুৱে এহাল ইচ্ছাধাৰী নাগক হত্যা কৰা আৰম্ভ কৰে। প্ৰতিশোধ ল'বলৈ তাই প্ৰায় পাগল হৈ পৰে আৰু এজন এজনকৈ বিভিন্ন মাধ্যমেৰে তাই প্ৰতিশোধ লৈ তাইৰ মনৰ আশা পূৰণ কৰে। কোনো তান্ত্ৰিকে ছজনীয়া বন্ধুক বচাব নোৱাৰে। ইচ্ছাধাৰী নাগে প্ৰায় নিৰ্দয়ভাৱে গোটেই 5জন চিকাৰী বন্ধুক হত্যা কৰে আৰু শেষত তাই নিজেও আত্মবলিদান দিয়ে। ছবিখনৰ আটাইকেইটি গীতেই কোমল গীতকেইটি আজিও সমানে জনপ্ৰিয়। ছবিখনৰ গীতকেইটি সুৰেৰে সজাইছে লক্ষ্মীকান্ত পিয়াৰলাল দেৱে। এই ছবিখনত কণ্ঠলাভ দিছে কিশোৰ কুমাৰ, লতা মংগেশকাৰ, আশা ভোঁসলে, মহম্মদ ৰফি, মহেন্দ্ৰ কাপুৰ আৰু সুমন কৈলান। ছবিখনৰ অভিনয় কৰিছে সুনীল দত্ত আৰু ইচ্ছাধাৰী নাগ জিতেন্দ্ৰ, বিনোদ মেহতা, ফিৰোজ খান, সঞ্জয় খান, অনিল খাবা, মমতাজ, মোহময় অভিনেত্ৰী ৰেখা, যোগিতা বলি আদি। এইবাৰ আমি দ্বিতীয়খন ছবি নাগিনা, এখন ছুপাৰ ডুপাৰ হিট ছবি। এই ছবিখন মুক্তি পাইছে 1986 চনত। নিৰ্মাতা আছিল সৰ্বেশ মালহোত্ৰা। অভিনয়ত আছিল শ্ৰীদেৱী, ঋষি কাপুৰ, অমৰীশ পুৰী, সুষমা শেঠ আদিয়ে। ছবিখনৰ সংগীতো আছিল কোমল আৰু এই ছবিখন সুৰেৰে সজাইছিল লক্ষ্মীকান্ত পিয়াৰলাল দেৱে। ছবিখনৰ গীতকেইটি লিখিছিল আনন্দ কৰিছিল। কণ্ঠদান কৰিছিল লতা মংগেশকাৰ, অনুৰাধা পদৱাল, কবিতা কৃষ্ণমূৰ্তি, মহম্মদ আজিজ আদি শিল্পীয়ে। এই দুইখন ছবিয়েই ব্লকবাষ্টাৰ হিচাপে পৰিগণিত হৈছিল। শেষত মোৰ ভিডিঅ'টি লাইক, কমেণ্ট
আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।